আজি লিডু ঝৰ্ণা বস্তিত আমি বিশেষকৈ যিটো কল ইণ্ডিয়া লিমিটেড GM ইয়াত বলপূৰ্বকভাৱে সিকিউৰিটি মোতায়ন কৰি পেলাই চাহ গছ ধ্বংস কৰি আছিল আৰু লিডু ঝৰ্ণা বস্তিক ধ্বংস কৰি আছিল। ইয়াত স্পষ্টভাৱে আমি ক'ব খুজিছোঁ কল ইণ্ডিয়া লিমিটেডক, যদি অনাগত দিনবোৰত এনেধৰণৰ যদি চাহ গছ ধ্বংস কৰে, এনেধৰণৰ যদি আকৌ 50, 60, 70 বছৰ বসবাস কৰা গাঁওখনক যদি ধ্বংস কৰে, হাজাৰ হাজাৰ মানুহৰ জীৱন আৰু জীৱিকা ধ্বংস কৰে, স্পষ্ট কথা এই মাৰ্ঘেৰিটা সমজিলাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী দল সংগঠন বুদ্ধিজীৱী ৰাইজ আৰু ইয়াৰ সৰ্বসাধাৰণ ৰাইজ একত্ৰিতভাৱে এই বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰে যিটো হিটলাৰী শাসন যিটো কৰি আছে, এই হিটলাৰী শাসনৰ যিটো আমি দেখি পালোঁ, ইয়াত হাজাৰ হাজাৰ মানুহক বিপথে হল ঠেগত পেলাই ইয়াত সিকিউৰিটি মোতায়ন কৰি ইয়াত আমি দেখিছোঁ হিটলাৰী শাসন বা বলপূৰ্বকভাৱে জবৰদস্তি বাগান আৰু গাঁও ধ্বংস কৰিছে। এই কামটোক আমি কিন্তু স্থানীয় ৰাইজ দল সংগঠন তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ। আমি স্পষ্টভাৱে সকীয়াই দিছোঁ বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰখনক আৰু মাৰ্ঘেৰিটা প্ৰশাসনক আৰু কল ইণ্ডিয়াক স্পষ্টভাৱে কৈছোঁ, বন্ধ কৰক, অন্য ঠাইত জংগীতকৈ জংগী আন্দোলন হ'ব, তাৰ বাহিৰে একো নহয়। আৰু ইয়াত অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় তেনেহ'লে কল ইণ্ডিয়া আৰু বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰ আৰু মাৰ্ঘেৰিটা প্ৰশাসনে দায়বদ্ধ হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।